কি হৈছে আৰোহী তই দেখোন ভালকৈ খোৱাই নাই মোৰ গাটো ভাল লগা নাই সেয়ে খাবলৈ মন যোৱা নাই আৰোহী খাচোন আজি তই আৰু আকাশে ভাল পোৱা খাদ্যই বনাইছো খা আকৌ এই সকলোবোৰ বস্তু তোৰ বায়েৰে বনাইছে মামীয়েৰক একো কৰিবলৈ দিয়া নাই মই হলে খাইছো এনেও ভোক লাগি আছিলে তাতে আকৌ মোৰ ফেভৰেট খানা আস্থা তোমাৰ হাতত কিন্তু যাদু আছে তুমি খোৱা মই আহোঁ ক'ত যোৱা মামীয়ে কি কৰিছে চাই আহোঁ হ'ব দে পিছত চাবি আগতে খাই লচোন পানী 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 খোৱা আৰু অকণমান খোৱা ভাল হৈ যাব লাহে লাহে আৰু অলপ খোৱা আৰু অলপ খোৱা ভাল পাবা খোৱা অলপ ভাল পাইছা ভয় নাখাবা জানো কি লাগি গ'ল হয় নাখাম তুমি ইমান বেয়াকৈ কাঢ়িছা চাওঁ তুমি ভালকৈ বহাচোন ভালকৈ বহা আৰোহী তই আকাশৰ ওচৰলৈ আছোন হ'ব দে তই আছ নহয় চিন্তা নাই মই ভাল পাইছো এতিয়া মই আহোঁ আৰোহী আৰোহী প্লিজ বাহ তুমি খোৱা মই কৈছোৱেই দেখোন মোৰ খাব মন নাই আৰোহী তই কিয় এনেকুৱা কৰিছ তই নাখালে মই বৰ দুখ পাম হ'ব দুখ কৰিব নালাগে মোৰ মন থাকিলে মই খাম তই মন নাথাকিলেও খাব লাগিব নহলে মই জোৰ কৰি হলেও খুৱাই দিম চাও নহয় কেনেকে নোখোৱাকে থাকো বা জোৰ নকৰিবিচোন মই এতিয়া সৰু ছোৱালী নহয় ঠিকেই সৰু ছোৱালী নহয় আই এম চৰি আৰোহী মোৰ ভুল হৈ গ'ল আৰোহী পাহৰিয়ে গৈছিলো তই যে এতিয়া বোৱাৰী মোৰ আগৰ সেই সৰু আৰোহীজনী হৈ থকা নাই আকাশ তুমি তাইক খুৱাই দিয়া তোমাৰ কথা শুনিব মই আৰু আমনি নকৰো আকাশে মেঘনাই কোৱাৰ দৰে সঁচাকৈ যদি তাৰ জীৱনটো চেক্ৰিফাইচ কৰিবলৈ ওলাইছে চেক্ৰিফাইচ কৰি সি কেতিয়াও সুখী হ'ব নোৱাৰিব হে ভগৱান তুমি আকাশলৈ চকু মেলি চোৱা আৰু পৰীক্ষা নলবা তাৰ মনত চলি থকা ধুমুহা মই উপলব্ধি কৰিব পাৰিছো সি যেন আস্থাক পাহৰি আৰোহীক নিজৰ কৰি ল'ব পাৰে তাৰ বাবে আশীৰ্বাদ দিয়া ভগৱান নাই
মই আকাশক তালৈ যাবলৈ দিব নালাগিছিল সি যদি আস্থাক লগ পাই পুনৰ দুৰ্বল হৈ যাব তেতিয়া তেতিয়া কি হ'ব আৰাধনা আৰাধনা কিবা কৈছে মই মাতি আছো তোমাৰ কাণ সাৰ নাই যে কি ভাবি আছা আকাশৰ কথা আকাশৰ কথা আকাশৰ কথা আকৌ কি ভাবিবলগীয়া আছে তুমি ক'ব কি বিচাৰিছা ক'ব বিচাৰিছো তুমি এতিয়াও বাৰ বাবে দুৰ্বল অনুভৱ কৰা সেইবাবেইতো বাৰ কষ্ট বুজিছা কিন্তু মোৰ মনৰ অৱস্থা নকওঁ কেতিয়াও নুবুজিব আকাশৰ দুখ কি হ'ল মনে মন থাকিলা যে কোৱা নাই দিয়ক একো ভাবা আপুনি কি ক'ব খুজিছিল কওকচোন আকাশে ফোন কৰিছেনে তাক মই এটা কাম কৰিবলৈ পঠিয়াইছিলো কামটো হৈছেনে নাই কিবা গম পোৱা নেকি নাই ফোন কৰা নাই ব্যস্ত আছে চাগে তাত ইমান ব্যস্ত থাকিবলগীয়া কি আছে তাক কবা ঈশ্বৰহঁতৰ লগত বেছি হলিগলি কৰিব নালাগে লক্ষীৰ কথাটো বেলেগ কি এই মানুহজনী কেতিয়া কি ভাবে তেওঁহে জানে ইমান আচৰিত হ'বলগীয়া কি হ'ল আকাশলে ফোন লগোৱা কৰিম ৰ'ব কিন্তু তাকনো তাত কি কাম কৰিবলৈ দিছে তাত থকা খেতি মাটিখিনি মণ্ডল এজন লৈ গৈ তাক জুখিবলৈ দিছো আকাশে তাত কোম্পানী খুলিব কি কিন্তু সেইখিনি মাটিটো আপুনি ৰমাক দিছিলে ভাৰবে তাৰ নামত লিখা পঢ়া হোৱা নাই মানে মানে যি কৈছো সেয়াই এয়া অন্যায় মনে মনে থাকা মোক কথা নিশিকাবা মই জানো কি কৰিব লাগে মোৰ প্ৰপাৰ্টি মই যি ইচ্ছা তাকে কৰিব পাৰো তাত তোমাৰ কোৱাৰ অধিকাৰ নাই সেয়া কেৱল আপোনাৰে নহয় তাত ৰমাৰো অধিকাৰ আছে আপুনি ৰমাৰ প্ৰতি আৰু অন্যায় নকৰিব মায়ে বৰ দুখ পাব কোনে দুখ পায় সেইবোৰ ভাবিবলৈ মোৰ সময় নাই আৰু তুমিও মোক নীতি শিক্ষা নিদিবা যি কৰো মনে মনে ছাপোৰ্ট কৰি যাবা তেতিয়া তোমাৰো ভাল লগতে সকলোৰে ভাল নহলে বুজিছাই নহয় মোক আপুনি দবাই ৰাখিব পাৰিছে কিন্তু চাই থাকক আকাশক নোৱাৰিব এই অন্যায় আকাশে কেতিয়াও হ'ব নিদিয়ে এদিন নহয় এদিন আপোনাৰ কথাবোৰ আকাশে গম পাবই তুমি আস্থাক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে আৰু তাই তোমাক কিমান ভাল পায় তুমি নাজানা বহুত কষ্ট পাইছে আজি তাই মোক কিমান ভাল পায় প্ৰমাণ দেখোন পাইছোৱেই বাৰ কষ্ট দেখি তোমাৰ বহুত কষ্ট হৈছে নহয়নে তুমি
তুমি ক'ব কি বিচাৰিছা? ক'ব বিচাৰিছো তুমি এতিয়াও বাৰ বাবে দুৰ্বল অনুভৱ কৰা সেইবাবেইতো বাৰ কষ্ট বুজিছা কিন্তু মোৰ মনৰ অৱস্থা জানো এবাৰ বুজিবলৈ চেষ্টা কৰিছা বুজিবলৈ চেষ্টা কৰিছো মাত্ৰ তুমি দেখা নাই মই সকলো দেখি আছো আৰু বুজিছো সেইবাবেইতো বহুত কষ্ট হৈছে তুমি আচলতে কি বিচৰা আৰু তোমাৰ সুখৰ কাৰণে আস্থাই নিজৰ প্ৰেম বিসৰ্জন দি অকলে অকলে কান্দিছে তাৰ পিছতো আমাক দেখুৱাবলৈ অন্ততঃ হাঁহিবলৈ চেষ্টা কৰিছে মই আস্থাক পাহৰি তোমাক পত্নী হিচাপে মানি লৈছো আৰু কি কৰিম কোৱা নাই তুমি কোৱা আৰু কি কৰিব লাগিব আন একো কৰিব নালাগে মাথো তোমাৰ সঁচা মৰম লাগে তোমাৰ অন্তৰত মোৰ শব্দৰ লহৰ মই শুনিব বিচাৰো কোৱা পাৰিবা মোক সেই সুখ দিব পাৰিবা আৰু সি জানো নোৱাৰা কাৰণ তুমি কেৱল বাক ভাল পোৱা দেখিছা বায়ে তোমাৰ পত্নীৰ অধিকাৰ নাপালে কিন্তু তোমাৰ মন মগজুত সকলোতে অধিকাৰ পাব আৰু মই কি কৈ কি আছা তুমি যি সঁচা তাকেই কৈছো বায়ে মোৰ লগত এনেকুৱা কৰিব নালাগিছিল চোৱা আৰু মই আগতেও তোমাক কৈছো এতিয়াও কৈছো যে আস্থাক তুমি ভুল বুজিছা তাই অকল তোমাৰ ভালৰ বাবে একো ভালৰ বাবে নহয় হৈছে জানো ভাল পাইছো জানো তোমাৰ মৰম মই মৰম 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 অলৰেডি কমপ্লিকেটেড ৰিলেশ্যন এটা আৰু কমপ্লিকেটেড কৰি নেপেলালা তুমি কথাবোৰ অকল নিজৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰি আছা এবাৰ নিজকে আমাৰ ঠাইত ৰাখি চোৱাচোন তোমাৰ কি লাগে হা মই কষ্ট পোৱা নাই আস্থাই কষ্ট পোৱা নাই আৰে তোমাৰ দৰে আমাৰ জীৱনৰ গোটেই অংকই সলনি হৈ গ'ল তথাপিতো আমি তাৰ সঠিক উত্তৰ বিচাৰিবলৈ চেষ্টা কৰি আছো আৰু তুমি সকলো বুজি নুবুজা ভাও কিয় ধৰি আছা এটা কথা মনত ৰাখিবা আৰু এনেকৈ হলে মই আমাৰ এই সম্পৰ্কটো ৰক্ষা কৰিব নোৱাৰিম So please for God's sake আমাক অলপমান বুজিবলৈ চেষ্টা কৰা আৰু সময় মোক অলপ সময় লাগে মৰম ঠিক Shit. তুমি তাৰমানে এই বিষয়ে গম পাইছা মই আজিহে মা আৰু দেউতাই কথা পাতি থাকোঁতে বাহিৰৰ পৰা শুনিলো গাঁৱত থকা মাটিখিনিৰ কথা মই জানিছিলো কিন্তু সেয়া যে আকাশৰ নামত দিব সেইটো জনা নাছিলো দেখিছা পাপা আকাশো দেউতাৰ দৰে বুদ্ধিয়ক দেউতাই ৰমাকুৰাক ঠগোৱাৰ দৰে আকাশে ইমনক ঠগাব বিচাৰে মই থাকোঁতে তোক ঠগ খাবলৈ নিদিওঁ আকাশ প্ৰকাশৰ দৰে নহয় ৰমাৰ দৰে সৰল আৰু সহজ গতিকে ইমনৰ বাবে কি কৰিব লাগে তই এবাৰ চিন্তা কৰিছা
ইউ আৰ ৰাইট পাপা অ'কে বাই পাপা বাই